কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী অসম নাগালেণ্ড আৰু অসমৰ মেঘালয় সীমা বিবাদ বহু পুৰণি। সীমান্তত চুবুৰীয়া ৰাজ্যসমূহৰ দ্বাৰা হৈ থকা বেদখলক কেন্দ্ৰ কৰি প্ৰায় উদ্ভৱ হয় উত্তপ্ত আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ। পিছে এইবাৰ সীমান্তৰ বেদখলক কেন্দ্ৰ কৰি উত্থাপন হোৱা এটা বিশেষ অভিযোগৰ পিছতে জাঙুৰ খাই উঠিছে কাৰ্বি আংলঙৰ বহুকেইটা জাতীয় সংগঠনৰ নেতৃত্ব। সোমবাৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি অসম নাগালেণ্ড সীমান্তৰ প্ৰায় 20,000 বিঘা ভূমি নগাক হস্তান্তৰ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। মুখ্য কাৰ্যবাহীগৰাকীয়ে ইয়াৰ বাবে নগা উগ্ৰপন্থীৰে মিলি 100 কোটি টকাৰ লেনদেন কৰা বুলিও সংগঠনটোৱে অভিযোগ কৰিছে। এই অভিযোগৰ পিছতেই সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ বক্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে কাৰ্বি আংলঙৰ বৰ্ডাৰ ট্ৰাইবেল ৱেলফেয়াৰ ছ'চাইটি, কাৰ্বি ছাত্ৰ সন্থা, আসু, প্ৰাক্তন UPDS, KLNLF, KPLT, UPLA আদি সংগঠনসমূহৰ নেতৃত্ব। মঙলবাৰে ডিফুৰ সংবাদমেল যোগে সংগঠনসমূহৰ নেতৃত্বই সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ বক্তব্যক মিথ্যাচাৰ আখ্যা দি গ্ৰাউণ্ড ৰিপৰ্ট নজনাকৈ এনেদৰে কৰা মন্তব্য সীমান্তত সংঘাত বৃদ্ধি কৰাৰ লগতে শান্তি বিঘ্নিত কৰিব বুলিও মন্তব্য কৰে আৰু এনেদৰে বিভ্ৰান্তিমূলক বক্তব্যৰ গৰিহণা প্ৰদান কৰে সংগঠনকেইটাৰ নেতৃত্বই। এইটো সংবাদমেল এইটো প্ৰেছ মিটত যি আপোনালোকে আহিছে তাৰ কাৰণে মই থেংক ইউ ছ' মাছ। এটা কথা আমি ক'ব খুজিছোঁ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা যে যোৱাকালি যি গুৱাহাটীত যি প্ৰেছ মিট পাতিছে এটা সংগঠন, নতুনকৈ অহা সংগঠন নেকি, মই নামটো মই গম নাপায়, মনত নাই, নামটো শুনিছোঁ কিন্তু মনত নাই। এইটো সংগঠন দুইটা ইছ্যু আনিছে যে এটা হৈছে যে অসমৰ মাটি নগাবিলাক দখল কৰিছে আৰু দুটা কথাটো হৈছে যে কাৰ্বি আংলঙৰ চিফ এক্সিকিউটিভ মেম্বাৰ বা ইয়াতে এটা কমিটিৰ নাম তেখেতে উল্লেখ কৰিছে। কমিটিৰ নামটো বাৰু তেওঁলোকে ভুলকৈ এইটো মিষ্টেকেলি এইটো নাম লোৱাটো মিষ্টেক হয়, কিন্তু এইটো সংগঠনৰ নাম লৈ এইটো এডভান্টেজ লৈহে নাগাবিলাক কাৰ্বি আংলঙৰ মাটি দখল কৰিছে বুলি কৈছে। গতিকে ফাৰ্ষ্ট কথা যে নগাবিলাক কাৰ্বি আংলং এনক্ৰোচ কৰি আছে বুলিতো আমিও মানিছোঁ আৰু আমি বহুত বছৰৰ পৰা আমি কৈ আছে যে অকল কাৰ্বি আংলং নাগালেণ্ড বৰ্ডাৰ নহয়, আমি ব্লক 1 ব্লক 2 আসাম মেঘালয় বৰ্ডাৰহে হওক বা আপোনাৰ হোজাই আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বাউণ্ডেৰীয়ে হওক, গোটেইখিনি আমাৰ কাৰ্বি আংলঙৰ মাটি আউটছাইডাৰবিলাকে দখল কৰি আছে বুলি আমি কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা বহুত দিনৰ পৰা আমি দাবী কৰি আহিছে আৰু এইটো আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে বুলি আমি দাবী কৰি আহিছে। গতিকে মই তেখেতসকলক মই থেংকছ জনাব বিচাৰিছোঁ যে তেওঁলোকেও গম পাইছে যে দখল কৰি আছে। কিন্তু এটা কথা তেওঁলোকে ভুল কৰিছে, ভুলকৈ কৈছে যে কাৰ্বি আংলং কিছুমান লিডাৰ্ছ তেওঁলোকেহে কাৰ্বি আংলঙৰ মাটি নগাক বিক্ৰী কৰি আছে, এইটোতো তেওঁলোকে ভুল কৰিছে, ভুলকৈ কৈছে। আসাম জিঅ'গ্ৰাফিকেল বাউণ্ডেৰীটো আপোনাৰ 78,438 স্কুৱাৰ কিলোমিটাৰ আছে। যদি এইটো নাম্বাৰ যদি চাই অসমৰ বাউণ্ডেৰীটো এতিয়া দলদৰে ৰিজাৰ্ভ ফৰেষ্ট নহয়, আসাম নাগালেণ্ড বৰ্ডাৰ। আসাম নাগালেণ্ড বৰ্ডাৰটো আসাম মণিপুৰ ৰেলৱে জাংচন বুলি কাগজত লিখা আছে। এইটো আসাম মণিপুৰ ৰেলৱে জাংচনটো ডিমাপুৰ ৰেলৱে ষ্টেচন, আজি ডিমাপুৰ ৰেলৱে ষ্টেচনেই হয়। গতিকে এইটোৱে আমাৰ অসম আৰু নাগালেণ্ড বৰ্ডাৰটো এইটোৱে হয়। আসাম মণিপুৰ ৰেলৱে জাংচন বা আপোনাৰ ডিমাপুৰ ৰেলৱে ষ্টেচন পৰা ডিছাপুৰ এইটো দলদৰে ৰিজাৰ্ভ ফৰেষ্টটো মোৰ দেন 20 কিলোমিটাৰ্ছ থাকিব। ইমানখিনি এনক্ৰচমেণ্ট কৰিলে এইটো সংগঠন গম পায় নে নাপায়, আমি আজি এইটো প্ৰেছ মিট যোগেদি আমি কৰিব বিচাৰিছোঁ। তেওঁলোকে গম নাপায় কিয়নো তেওঁলোকে ইয়াত অহাই নাই, স্পটত অহাই নাই। আসাম নাগালেণ্ড বৰ্ডাৰটো যেতিয়া মেৰাপানী বাৰ হৈছে তেতিয়া অলৰেডি হাইকোৰ্টত কেছ এতিয়াও চলি আছে, পেণ্ডিং হৈ আছে, ছাবজুডিচ হৈ আছে। KV সুন্দৰাম ৰিপৰ্ট যদি আপোনালোকে চায় তাতে ছেক্টৰ ABCDEF লিখা আছে। আমাৰ অসম নাগালেণ্ড বৰ্ডাৰটো ছেক্টৰ C আৰু ছেক্টৰ Dত পৰে। ইয়াতে ষ্টেটাছ কো মেইনটেইন কৰিব লাগে বা বিভিন্ন কিবা কিবি তাতে পইণ্টছ আছে। এইটো কথা এইটো সংগঠন যিটো যোৱাকালি প্ৰেছ মিট দিছে, এইটো সংগঠন এইটো কথা গম পায় নে নাপায়, হয়তো আমি আজি এইটো প্ৰেছ মিট মাধ্যমে আমি কৰিব বিচাৰিছোঁ। গতিকে আমি এটাহে অনুৰোধ, যদি আমি অসমৰ বাউণ্ডেৰী যদি আমি ছেফ গাৰ্ড কৰিব লাগে হ'লে ইয়াতে যিমান ইয়াতে কমিউনিটি আছে, যিমান ইয়াতে
ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন বা ছ'চিয়েল অৰ্গেনাইজেশ্যন বা পলিটিকেল অৰ্গেনাইজেশ্যন আমি ইউনাইটেড হ'ব লাগিব, এইটো মই আজি প্ৰেছ মিট থ্ৰু আমি ৰিকুৱেষ্ট কৰিব খুজিছোঁ। আৰু নম্বৰ 2টো হৈছে যে যি এলিগেশ্যন তেওঁলোকে আনিছে, দিছ ইজ টোটেলি ফল্ছ। আমি কাৰ্বি ছাত্ৰ সন্থা ফালৰ পৰাতো আমি ফ্ৰম দ্য ভেৰি বিগিনিং অনৱাৰ্ডছ উই হেভ বিন ছেয়িং ডেট উই ৱান্ট আৱাৰ ডিমাৰ্কেটেড লেণ্ড। আমাৰ কিমান আছে? আমাৰ কাৰ্বি আংলং বাউণ্ডেৰীটো 10,434 স্কুৱেৰ কিলোমিটাৰ আছে। গতিকে ইয়াতে এনক্ৰচমেণ্ট কৰিব নালাগে বুলি আমি কোৱা সংগঠনে যদি আমি যদি নগাবিলাকক বিক্ৰী কৰিলে এইটোতো ইনজাষ্টিছ হ'ব। গতিকে যদি প্ৰমাণ থাকিলে আমাক এইটো প্ৰমাণটো দিয়ক, ৰাজহুৱা কৰক। কিন্তু তেনেকুৱা মানে আনচিভিলাইজ কথা কোৱাটো এইটোৰ আমাৰ মানে এটা পিচফুল এটমছফিয়াৰ থকা সময়ত এনেকুৱা কথা অনাটো এইটো মানে বহুত আনফৰ্চুনেট বুলি আমি ক'ব খুজিছোঁ। আৰু তেনেকুৱা থাৰ্ড পাৰ্টি কোনোবা আহি পেলাই ইয়াতে গ্ৰাউণ্ড ৰিয়েলিটি মানে উইদাউট নয়িং দ্য গ্ৰাউণ্ড ৰিয়েলিটি যদি তেনেকুৱা প্ৰপগেণ্ডা কৰিলে এইটো মানে আমাৰ কাৰ্বি আংলং বা অসমৰ কাৰণে এইটো ইট উইল বি লাইক কোৱাটো বেয়া লাগে, কিন্তু এইটোতো মানে এটা কমিউনেল এজেণ্ডা আনাৰ নিচিনা মানে আমি ফিল কৰিছে। গতিকে থ্ৰু দিছ প্ৰেছ মিট মই ৰিকুৱেষ্ট কৰিছোঁ দ্য পিপুল অফ কাৰ্বি আংলং, দ্য পিপুল অফ আছাম, ইৰেছপেক্টিভ অফ ৰিলিজন, ইৰেছপেক্টিভ অফ কাষ্ট, বা আমি ইউনাইটেডলি আমি কাম কৰিব লাগিব। আৰু অকল আছাম নাগালেণ্ড বৰ্ডাৰ নহয়, আমি আছাম মেঘালয় বৰ্ডাৰ এতিয়া ব্লক 1 ব্লক 2 ষ্টিল পেণ্ডিং, তাতে এনক্ৰচমেণ্ট হৈ আছে, তাতেও আমি পাৰ্মানেণ্ট চলিউশ্যন আমাক লাগিব। গতিকে আমি কাৰ্বি ছাত্ৰ সন্থা ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিব যে আমাৰ প্ৰেজেণ্ট গভৰ্ণমেণ্ট তেওঁলোকে বৰ্ডাৰ ক্ষেত্ৰত গুৰুত্ব দি আমাক পাৰ্মানেণ্ট চলিউশ্যন দিব লাগে বুলি আমি আজি প্ৰেছ মিটতে আমি ক'ব। অসম একত্ৰিত যুৱ পৰিষদে যিসকল নিউজ টাইমছেটত তেওঁলোকে পৰীক্ষা দিব গৈছিলে, এই পৰীক্ষা তেওঁলোকে ফেইল হৈছে বুলি মই ক'ব বিচাৰিছোঁ। যিয়ে বা তেওঁলোকে পৰীক্ষা দিব গৈছিলে কিন্তু তেওঁলোকে নপঢ়াকৈ তেওঁলোকে যিহেতু সংবাদ মাধ্যম জৰিয়তে অসমবাসীক যিহেতু তেওঁলোকে প্ৰকাশ কৰিব বিচাৰিছে, এইটো মিছা কথা আৰু তাতে একো অভিযোগ নাই। আৰু যিহেতু তেওঁলোকে কৈছে যে কাৰ্বি আংলং সাহিত্য সাক্ষক পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য শ্ৰীযুত তুলিৰাম ৰহাঙে নাগালেণ্ডক মাটি গোটাই দিছে বুলি উত্থাপন কৰিছে, এইটো কথা মিছা। কিয় বা তুলিৰাম ডাঙৰীয়া যিসকল মিটিঙত তেওঁ যায়, তেখেতে কয় যে 1 ইঞ্চি তেওঁ মাটি নিদিয়ে। গতিকে তেওঁ এইটো কথা কোৱাৰ পিছত যদি তেওঁ বেচে তেন্তে এইটো অকল তেওঁৰ অধিকাৰো নাই, এইটো কাৰ্বি আংলং মাটি আৰু কাৰ্বি আংলং সীমা ৰক্ষা কৰাটো অকল তেখেতৰ দায়িত্ব বুলি নহয়, গোটেই আমাৰ ছাত্ৰ সংগঠন লগতে আমাৰ কাৰ্বি আংলং ৰাইজৰ এইটো তেওঁৰ এই মতামতৰ লগত আমি সদায় আছোঁ। আৰু তেওঁলোকে উত্থাপন কৰিছে যে এই যিসকল পৰহিদিনা ঘটনাটো লৈ, এই পৰহিদিনা ঘটনাত তেওঁলোকে ইয়াত আহিছে বুলি কৈছে, এইটো আশা কথা তেওঁলোকে মিছা। যদি তেওঁলোকে আহিলে হয় তেওঁলোকে এনেকৈ মন্তব্য নিদিলে হয়। গতিকে মই অসমবাসী ৰাইজ আৰু সদৌ অসম একত্ৰিত যুৱ পৰিষদক এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, যিসকল তেওঁলোকে যোৱাকালি মন্তব্য কৰিছে এইটো গোটেই কাৰ্বি আংলং ৰাইজক দুখী কৰিছে। গতিকে তেওঁলোকে ক্ষমা বিচাৰিব লাগে। আৰু তেখেত যদি তেওঁলোকক যদি ইমান কথা তেওঁলোকে ক'ব বিচাৰিছে তেন্তে তেওঁলোকে সীমাত আহক। আৰু অকল এইটো সীমা বুলি নহয়, আমাৰ এইখিনি ৱেষ্ট কাৰ্বি আংলং আহক, তেওঁলোকে ৰক্ষা কৰিব পাৰিছেনে পাৰে নে, অকল যোৱাকালি তেওঁলোকে উত্থাপন কৰিলে নহ'ব। আমি গম পাওঁ আৰু আমি ইয়াৰ মানুহ আমি গম পাওঁ যে কেনেকৈ আমি ৰক্ষা কৰিছোঁ আৰু কি কাৰণে আমি কৰিছোঁ, যাতে আমাৰ সীমাটো সদায় স্পষ্ট সবল থাকে আৰু আমাৰ মানুহ যাতে সদায় সুৰক্ষিত থাকে। তাৰ কাৰণে আমি আজি এই সংবাদমেল আপোনাৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। ছ'চাইটিৰ তৰফৰ পৰা এজ এ জেনেৰেল ছেক্ৰেটাৰী মই আছোঁ। Regarding yesterday's allegation towards Border Tribal Welfare Society, they have mistakenly named our NGO also. The name of our NGO is Border Tribal Welfare Society, but they tried to call us Border Peace Development Committee. Where there is trouble, we require peace. But so far there is no trouble, there is no war, there is no misunderstanding. Therefore, it is not mandatory for us to name our NGO as a peace committee. Therefore, we name our NGO as Border Tribal Welfare Society. And through this Border Welfare Society, we are trying to bring friendship
between the Karbis, the Nagas and the Dimasas, all living in the adjoining border areas. Therefore, yesterday one organization has blamed us that through the guidance of Mr. Tuliram Ronghang, few those including members of the Border Welfare Society are involved in land selling of land. This is totally baseless and this is a false allegation put on to us. Tuliram has always been saying that not an inch of land will be given to others. And they are blaming him of guiding us in selling of land to the Nagas. This is totally baseless, and we, the Boulder Tribal Welfare Society, are working for the greater interest of the Karbi Anglong. We are cooperating with the Forest Department in constructing the existing forest patrolling road. And this is one scheme. The other scheme is that the Forest Department is going to they are starting a plantation scheme of around 2,000 hectares. And for that, we, the responsible citizen of Karbi Anglong, has the responsibility of helping the Forest Department for the interest of Karbi society to have a greenery in our place and a permanent border, not border, it's a forest road. You can call, maybe it will be termed as a border road maybe in the days to come. Therefore, I vehemently condemn the statement by the organization blaming us that we are selling land to the Nagas. This is completely baseless. Our Tribal Welfare Society তৰফৰ পৰা সদৌ অসম একত্ৰিত যুৱ পৰিষদক জনাব বিচাৰিছোঁ যে আপোনালোকে একো নজনাকৈ আমাৰ বৰ্ডাৰ ইস্যুৱে হওক বা আমাৰ ইয়াত কাৰ্বি আংলং সমস্যাই হওক আপোনালোকে যিটো নেকি বিভ্ৰান্তি সৃষ্টি কৰা মন্তব্য আপোনালোকে নকৰিব আৰু গুৱাহাটীত বহি বহি আপোনালোকে যাতে ইয়াত বিভ্ৰান্তি সৃষ্টি নকৰে। আমাৰ বৰ্তমান পিছফুলি শান্তিপূৰ্ণভাৱে আমাৰ ইয়াত বসবাস কৰি আছে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকল। গতিকে এতিয়াও আমি সেইটো বৰ্তাই ৰাখিব বিচাৰিছোঁ। আপোনালোকে আমি দেখিছোঁ, আমি গম পাইছোঁ যে কাৰ্বি আংলঙত এটা ৰহনখানি ইয়াত থকা জাতি জনগোষ্ঠীৰ ভিতৰত কমিউনেল ক্লেছ আপোনালোকে আনিব বিচাৰিছে। আমি আপোনালোকক অনুৰোধ কৰিছোঁ, জনাব বিচাৰিছোঁ যাতে ভৱিষ্যতে আপোনালোকে একো নজনাকৈ গ্ৰাউণ্ড ৰিপৰ্ট নোলোৱাকৈ আপোনালোকে তেনেকৈ মন্তব্য আপোনালোকে নিদিব, প্ৰেছ মিট নিদিব। কাৰণ ইয়াতো দল সংগঠন আছে, বিভিন্ন জাতি জনগোষ্ঠী সংগঠন আছে বা পাৰ্টি আছে, আপোনালোকে গ্ৰাউণ্ড ৰিপৰ্ট ল'ব। কাৰণ এতিয়া আমি বৰ্ডাৰ ইস্যুটো এনেকুৱা এটা আমি চিৰিয়াছভাৱে লৈছোঁ যে বৰ্ডাৰ যাতে এনক্ৰছ আৰু নহয়। খালি ডিমাপুৰ নাগালেণ্ড এইটো বৰ্ডাৰ বুলি নহয়, আজি মেঘালয়ে হওক বা এইপিনে নাগালেণ্ড ছাইডত হওক, যাতে এনক্ৰছ নহয় সেইটো আমাৰ দল সংগঠন আৰু আমি সকলো পাৰ্টি বুলি নাভাবি আৰু বিভিন্ন জাতি জনগোষ্ঠী যিমান আছে আমি মিলিজুলি আমি কাম কৰি আছোঁ। গতিকে আমাক কাম কৰিব দিয়ক আৰু ইয়াত গতিকে আপোনালোকে আহক, কথা পাতক, ইয়াতে দল সংগঠনসকলৰ লগত আহক, তেতিয়া আপোনালোকে কথাটো ভালকৈ বুজক। আপোনালোকে নুবুজি পেলাই যে এনেকুৱা অদ্ভুতভাৱে মন্তব্য যে আগবঢ়াইছে এইটো আমি আপোনালোকক কণ্ডেম কৰিছোঁ। ভিডিঅ' আমাৰো দৃষ্টিগোচৰ হৈছে, কিন্তু তেনেকৈ আমি এইটো ভিত্তি থকা বুলি আমি এইটো গম পোৱা নাই, ভিত্তিহীন। গতিকে এইটো আমি গৰিহণা দিছোঁ এইবিলাক যাতে বিভ্ৰান্তি সৃষ্টি নকৰে। কিছুমান হয়তো
বৰ্ডাৰ বুলি নহয়, আমাৰ গাঁৱতো বা আমাৰ সমাজতো বা ঘৰতো কিছুমান অলপতো কিবা সমস্যা থাকিব পাৰে, কিন্তু এই সমস্যাবোৰ আমি তেনেকৈ সমাধান কৰি আছোঁ বা আমাৰ মাজত আমি মিলা মিছা কৰি আছোঁ। যে এই অলপমান কিবা এটা ভাইৰেল কৰি পেলাই বা কিবা কৰি পেলাই যে একদম কমিউনেল ৰাইটছ আনিব লাগে, কিবা বোলে একদম জাতিৰ ভিতৰত জাতি কিবা যুদ্ধ কৰাব লাগে, সেইটো আমি নিবিচাৰোঁ। আমি শান্তিপূৰ্ণভাৱে আমি এই পাহাৰীয়া জিলাত আমি বসবাস কৰিব বিচাৰিছোঁ। প্ৰথমতে সকলোকে আমি সকলোকে বিশেষকৈ আজি আপোনালোকক সদায় উদ্দেশ্য এটাই কাৰণ যে আমাৰ দল সংগঠন তথা বিভিন্ন আমাৰ দল পাৰ্টি মিলি আমি বৰ্ডাৰ ইছ্যুটো আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইটোকে আমি বৰ্ডাৰত এতিয়া বিশেষকৈ ফৰেষ্ট লেণ্ড হওক বা বেলেগ বেলেগ আনক্লাছ হওক, সেইবিলাকত মানে উন্নয়ন কৰিবলৈ ৰাস্তা পথ যিমান আছে আমি চৰকাৰক আমি জনাইছিলোঁ। সেই দাবী মৰ্মে চৰকাৰে আমাৰ দাবী মানি এতিয়া বৰ্তমান তাত পূৰ্ণগতিত কাম চলি আছে। দিশপুৰ পৰা চামচিংকৰ ৰিপৰ্ট, অসম টুডে।